জাগিলে অসম থাকিব দেশ, নহলে হব বাংলাদেশ। মিয়াৰ বিৰুদ্ধে সজাগ ৰাজ্যবাসী। আমাৰ যে মঞ্চবাই স্পষ্ট মিয়া খেদিব লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক। বাংলাদেশী মিয়াৰ বিৰুদ্ধে সৰব হৈ উঠিছে অসমীয়া যুৱ মঞ্চ। ঠায়ে ঠায়ে মিয়া বিৰোধী হোৰ্ডিং আঁৰি সজাগ কৰাৰ চেষ্টা। সংগঠনটোৱে মিয়া খেদাওক অসম বচাওক, মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক নানা শ্লোগানেৰে হোৰ্ডিং প্ৰস্তুত কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আঁৰি দিয়ে। মিয়ালেণ্ড বিচাৰিছে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয় মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে, কৰি আছে, কিন্তু তেখেতেতো অকলে নোৱাৰিব। গতিকে আমি ওলাই আহিছোঁ, এবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ। ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক পিটি বাংলাদেশত থৈ অহা হ'ব। ইয়াত কোনো কম্প্ৰমাইজ মিয়াৰ ক্ষেত্ৰত নহ'ব। গতিকে অসমবাসী ৰাইজ আপোনালোকৰ সজাগ হওক, আৰু সেই সজাগ হ'বৰ কাৰণে এটা মেছেজ যাব কাৰণে আমি ডাঙৰ ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু গোটেই সমগ্ৰ অসমতে আমি বৰ্তমান এতিয়া লগাবলৈ যাম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিয়া মানে চোৰ, ডকাইত বা ড্ৰাগছ বেপাৰী, গৰু চোৰ, গাড়ী চোৰ, সকলোতে মিয়া 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 চবতে জড়িত অবৈধ মিয়া বাঙালী। গতিকে অবৈধ মিয়া বাঙালী থাকিলে আমাৰ আফটাৰ 15 বা 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বা খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া হ'ব। গতিকে আমি এটা আজি মেছেজ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিমান অবৈধ মিয়া বাংলাদেশী অসমত আছে সকলোকে তালি টোপোলা বনাই একদম বাংলাদেশত থৈ আহিবলৈ বাবে আমি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। সমগ্ৰ ৰাজ্যজুৰি মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে মিয়াৰ বিৰুদ্ধে ৰাজ্যবাসীক সজাগ কৰি যাব বুলি উল্লেখ সংগঠনটোৰ। এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে, আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ ডাঙৰ ডাঙৰ হোৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ। আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে দুখত পৰিব নালাগে। আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়াও চকু টুকিব নালাগে। আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কৰ্মমুখী হৈ কাম কৰিব জানে, কিন্তু এই মিয়া মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ পাব্লিকক, আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা, এইটো মানে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমৰ যুৱ মঞ্চবাই স্পষ্ট মিয়া খেদিব লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক। আমগুৰিৰ পৰা জিয়াৰুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইম 8।